তম শ্ৰী বিষ্ণু মহোৎসৱক কেন্দ্ৰ কৰি জাগিৰোডৰ ধৰমটোল বিষ্ণু মন্দিৰত উখল-মাখল পৰিৱেশ। প্ৰতি বছৰৰ দৰে এইবাৰো ২৭-২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে জাগিৰোডৰ ধৰমটোলস্থিত বিষ্ণু মন্দিৰত আয়োজন কৰা হৈছে বিষ্ণু মহোৎসৱৰ। বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগতে মহোৎসৱৰ দ্বিতীয় দিনা মন্দিৰত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মন্দিৰৰ নিচেই কাষতে নৱনিৰ্মিত অতিথি গৃহৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আগবঢ়াইছে এখন অজয় পলৰ ৰিপৰ্ট। বৰ্তমান মই উপস্থিত আছোঁ ধৰমটোলৰ বিষ্ণু মন্দিৰত আৰু ২৭, ২৮ আৰু ১ মাৰ্চ তিনিদিনীয়া কাৰ্যসূচীৰে এই বিষ্ণু মন্দিৰত অনুষ্ঠিত হ'ব ৩১তম বিষ্ণু মহোৎসৱ আৰু আমি ইয়াত পৰিৱেশ দেখুৱাইছোঁ যিহেতু অতিকৈ জাগ্ৰত এই বিষ্ণু মন্দিৰ আৰু এই মন্দিৰত পূজা অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্ছা বা মনোকামনা পূৰণ হয় বুলি এক জনবিশ্বাস তাহানিৰ পৰা চলি আহিছে আৰু সেই এই যি বিষ্ণু মন্দিৰ ধৰমটোলস্থিত যি বিষ্ণু মন্দিৰ সেই বিষ্ণু মন্দিৰত বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তই প্ৰতিদিনে ইয়াতে আগমন ঘটে আৰু তাৰ সমান্তৰালকৈ এই যি বিষ্ণু মহোৎসৱৰ আয়োজন কৰা হৈছে তিনিদিনীয়া যি কাৰ্যসূচী সেই কাৰ্যসূচীটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে অগণন ভক্তৰ সমাগম ঘটিব আৰু এই বিষ্ণু মহোৎসৱক কেন্দ্ৰ কৰি এতিয়া তুংগত উঠিছে এই যি মহোৎসৱৰ যি আয়োজন আৰু আমাৰ মাজত আছে এই বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি। আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। তিনিদিনীয়া কাৰ্যসূচীৰে এইবাৰ আপোনালোকৰ বিষ্ণু মহোৎসৱ আয়োজন কৰিছে, কেনেকুৱা ধৰণৰ প্ৰস্তুতি? আমি এই ফেব্ৰুৱাৰী ২৭, ২৮ আৰু মাৰ্চৰ ১ তাৰিখত মাঘী পূৰ্ণিমাৰ কাৰণতে আমি প্ৰতি বছৰে পাতোঁ। এইবাৰো আমি পৰমপিতা চৰণৰ একোজালি পুষ্পাঞ্জলি দিম বুলি আমি আয়োজন কৰিছোঁ, উৎসৱটো আয়োজন কৰিছোঁ আৰু এই উৎসৱত আমি বিভিন্ন প্ৰান্তৰ ভক্তগণক আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে যাতে ইয়াত সহযোগ কৰি আমাৰ এই মহান উদ্দেশ্যটো সাফল্যমণ্ডিত কৰে। আমি অবিৰত হিচাপে আমাৰ আৰম্ভণিৰ পৰা অবিৰতভাৱে ৩ দিন আমাৰ ভাগৱত পাঠ হয়, ভাগৱত ব্যাখ্যা হয় আৰু তাৰ লগে লগে সমান্তৰালভাৱে আমাৰ নাম কীৰ্তন চলে, প্ৰভুৰ নাম কীৰ্তন চলে ৩ দিন সম্পূৰ্ণ হিচাপে। হয়, নিশ্চয় দেখা গৈছে যে এই যি ভাগৱত আচলতে অবিৰত ভাগৱত পাঠৰ আয়োজন কৰা হৈছে তাৰ সমান্তৰালকৈ কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব এই যি বিষ্ণু মহোৎসৱত আৰু ইয়াতেই যি নৱনিৰ্মিত যি অতিথিশালা সেই অতিথিশালাও মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব।